ৰাহুল গান্ধীয়ে প্ৰায় ৩,০০০ মানুহ আৰু ২০০খন গাড়ী লৈ গুৱাহাটীত প্ৰৱেশ কৰিব যত্ন কৰিছে। যদি ৩,০০০ মানুহ আৰু ২০০খন গাড়ী গুৱাহাটীত সোমালেহেঁতেন, তেতিয়াহ'লে গুৱাহাটীৰ পৰিৱেশটো কেনেকুৱা হ'লহেঁতেন আমি সকলোৱে অনুভৱ কৰিব পাৰোঁ। আৰু যোৱা ৬ দিন ধৰি আমি তেওঁক কৈ আছিলো যে আপুনি যি ৰাস্তা দি যাওক গুৱাহাটীৰ মাজেদি নাযাব। কিন্তু ইমান বাধা দিয়া স্বত্বেও তেওঁলোকে পুলিচৰ লগত কাজিয়া পেচাল কৰে, মাৰপিট কৰে আৰু গোটেই ঘটনাটো গাড়ীৰ পৰা থিয় হৈ ৰাহুল গান্ধীয়ে ইনষ্টিগেট কৰি আছে। গতিকে ৰাহুল গান্ধীৰ ওপৰত আমি ফৌজদাৰী গোচৰ এটা আমি ৰেজিষ্টাৰ কৰিম আৰু পুলিচে ইনকুৱাৰী কৰি যি ব্যৱস্থা ল'ব লাগে ল'ব। তেওঁক এতিয়া আমি এৰেষ্ট নকৰো, লোকসভা ইলেকশ্যনৰ পিছত এৰেষ্ট কৰিম। ৰাহুল গান্ধীয়ে প্ৰায় ৩,০০০ মানুহ আৰু ২০০খন গাড়ী লৈ গুৱাহাটীত প্ৰৱেশ কৰিব যত্ন কৰিছে। যদি ৩,০০০ মানুহ আৰু ২০০খন গাড়ী গুৱাহাটীত সোমালেহেঁতেন, তেতিয়াহ'লে গুৱাহাটীৰ পৰিৱেশটো কেনেকুৱা হ'লহেঁতেন আমি সকলোৱে অনুভৱ কৰিব পাৰোঁ। আৰু যোৱা ৬ দিন ধৰি আমি তেওঁক কৈ আছিলো যে আপুনি যি ৰাস্তা দি যাওক গুৱাহাটীৰ মাজেদি নাযাব। কিন্তু ইমান বাধা দিয়া স্বত্বেও তেওঁলোকে পুলিচৰ লগত কাজিয়া পেচাল কৰে, মাৰপিট কৰে আৰু গোটেই ঘটনাটো গাড়ীৰ পৰা থিয় হৈ ৰাহুল গান্ধীয়ে ইনষ্টিগেট কৰি আছে। গতিকে ৰাহুল গান্ধীৰ ওপৰত আমি ফৌজদাৰী গোচৰ এটা আমি ৰেজিষ্টাৰ কৰিম আৰু পুলিচে ইনকুৱাৰী কৰি যি ব্যৱস্থা ল'ব লাগে ল'ব। তেওঁক এতিয়া আমি এৰেষ্ট নকৰো, লোকসভা ইলেকশ্যনৰ পিছত এৰেষ্ট কৰিম।